নাগৰিচুলিত যুৱনেতা ভূষণ দাসৰ প্ৰশংসনীয় পদক্ষেপ প্ৰমোদ বড়োৰ বিটিআৰত উন্নয়নৰ নমুনা দেখিলে চকু কপালত উঠিব আপোনাৰ কথাৰ ফুলচাৰীৰ বাহিৰে প্ৰমোদ বড়ো বাহিনীয়ে যে একো কৰা নাই তাৰ জ্বলন্ত উদাহৰণ দেখুৱাই আহিছোঁ আমি নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহচিলাৰ উন্নয়ন দেখিলে আচৰিত হৈ পৰিব আপুনি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহচিলাৰ নাগৰিচুলি জয়পুৰ সংযোগী পথছোৱা দুৰাৱস্থাৰ বাবে এটা বছৰে নৰক যন্ত্ৰণা ভোগ কৰি আহিছে ৰাইজে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য তথা নাগৰিচুলি পৰিষদীয় সমষ্টিৰ MCLA ধৰ্মনাৰায়ণ দাসৰ চূড়ান্ত অকৰ্মণ্যতা আৰু অদক্ষতাৰ অভিযোগ উঠিছে নিজৰ সমষ্টিৰ ৰাইজৰ উন্নয়ন তথা হিত সাধন কৰিব নোৱাৰা ধৰ্মনাৰায়ণ দাসে বিটিআৰত পৰ্যটন বিভাগৰ কি উন্নয়ন সাধিব বুলিও প্ৰশ্ন উঠিছে যোৱা এটা বছৰে ধৰ্মনাৰায়ণ দাসে তেওঁৰ সমষ্টি এলেকাৰ দুটা পথেই মেৰামতি কৰিব নোৱাৰিলে সেইজন MCLA ধৰ্মনাৰায়ণৰ পৰা ৰাইজে আৰু আশা নকৰি অনুৰোধ জনাইছিল সমাজকৰ্মী তথা যুৱনেতা ভূষণ দাস ওৰফে লক্ষী দাসক নাগৰিচুলি জয়পুৰ সংযোগী এই পথটো বানত বিধ্বস্ত হৈ প্ৰায় এবছৰ কাল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল পথছোৱাৰ কুম্ভিজাৰ গাঁৱতো বিধ্বস্ত হৈ পৰিছিল আন এটা পথছোৱাৰ এনে দুৰৱস্থাৰ বাবে বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগি আহিছিল দীৰ্ঘদিন ধৰি নাগৰিচুলিৰ MCLA ধৰ্মনাৰায়ণৰ পৰা কোনো আশা নেদেখি অৱশেষত পথছোৱা মেৰামতিৰ বাবে ৰাইজে অনুৰোধ জনাইছিল তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস আৰু সম্পাদক ভূষণ দাসক ভিক্টৰ দাসৰ অনুৰোধ মৰ্মে ভূষণ দাস ওৰফে লক্ষী দাসে নিজৰ জেপৰ ধন ব্যয় কৰি পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিলে দুটা পথ নাগৰিচুলি কুম্ভিজাৰ জয়পুৰ সংযোগী পথ এইটো ইয়াতে আমাৰ জয়পুৰত এক নাম মহাযজ্ঞ কালিৰ পৰা আৰম্ভ হ'ব তো এই নাম কীৰ্তন কমিটি লোকেল ৰাইজ সকলোৱে মোক অলপ হেৰি কৰিছিলে যে ৰাস্তাটো বনাই দিলে ভাল হয় আজি 1-1.5 বছৰ হৈছে ৰাস্তাটো মানে ৰাস্তাৰ মাজত এটা কালভাৰ্ট ছিঙি কিনে ৰাস্তাটো ব্লক হৈ আছে বন্ধ হৈ আছিল তো ৰাইজে কোৱা কাৰণে ৰাইজৰ সহায়ৰ কাৰণে ৰাইজৰ যাতে যাতায়াতৰ কাৰণে সুবিধা হয় সেইকাৰণে মই আজি ৰাস্তাখিনি ৰাইজৰ সুবিধাৰ কাৰণে কৰি দিলোঁ যুৱনেতাগৰাকীৰ এনে ইতিবাচক চিন্তা চৰ্চা তথা পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে জয়পুৰত কালভাৰ্টটো ভাঙি আছিল ভাঙাতে আজি কালভাৰ্টটো বনাই দিছে আমাৰ কুম্ভিজাৰ এই মানে জয়পুৰত মানে ৰাম কীৰ্তন চলিব বুলি আমাৰ সমাজক কৈ কিনে এই কালভাৰ্টটো তাহাঁতে বনাই দিছে বৃহত্তৰ অঞ্চলটোৰ সকলোৰে পৰিচিত ভূষণ দাসে ইয়াৰ পূৰ্বেও বহু চৰাচৰ পথ নিজৰ জেপৰ ধন ব্যয় কৰি মেৰামতি কৰি যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তুলিছিল এই ৰাস্তাটো যোৱাবাৰ 1 বছৰ হ'ল এইটো বানপানীত ভাঙা গৈছে ভাঙি যোৱাৰ পিছত ফলতে আমাৰ বহুত ক্ষতি হৈছে মানুহ স্কুলত নিব নোৱাৰে ল'ৰা ছোৱালী বহুত অসুবিধা মেইন ৰাস্তা হয়তো নাগৰিচুলি বজাৰত যোৱাৰ কাৰণেও ৰাস্তা মেইন হয়তো তাৰপিছত বহুত কলেজত যায় স্কুল আছে বহুতকেইটা যোৱাৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে আমাৰ ৰাইজ মিলি ফালে আমাৰ নাগৰিচুলি সমাজকৰ্মী ভূষণ দাসক ৰিকুৱেষ্ট কৰাৰ কাৰণে তেখেতে JCB লগাই এই ৰাস্তাটো নিজে মেৰামতি কৰি আছে